এই নমস্কাৰ ভাইয়াত এটা কথা হ'ল আমি পটককৈ খানা খাব দিওঁ পটককৈ খানা বনাই আছে আমাৰ ধুনীয়াকৈ হাঁহ আনছি মুৰ্গী আনছি খানা চলি আছে ধুনীয়াকৈ ইমান ধুনীয়া অনুষ্ঠান চলি আছে ধুনীয়াকৈ দিগন্ত আছে লগতে খগেন আছে খগেন দা আছে হয়নি আছে যাদৱ আছে এইগিলা মাখা মানুহ আছে এই মাখা মানুহৰ মাজতে ধুনীয়া খানাটো চলি আছোঁ তহঁতে কিয় বেলেগত পিকনিক খাই যাব লাগে আমাৰ তাকে আহিবি আমাৰ পাকলে পাৰত আহিবি না গোটেইবিলাক আছোঁ না আহিলে আমাক মাতবি একবাৰ ধুনীয়াকৈ দেখাই দিম জেগা দেখাই দিম ধুনীয়াকৈ জেগা চাবি ধুনীয়াকৈ খাবি ধুনীয়াকৈ খাবি এই দেখিছা লগতে দেখা যায় ধীৰাজ আছে অ' ধীৰাজ বঢ়িয়া কেনে আছে আপা চলি ধীৰাজ বিয়া বাৰু কৰা নাই কইনীয়া থাকিলে মোৰ ভিডিঅ'টো কইনীয়া পালি তাক কইনীয়া দিব লাগে কইনীয়াও লাগে তাক ইতিমধ্যে আৰু এই তাক কইনীয়া পোৱা নাই ৰামো বিস্তি আছে কইনীয়া বঢ়িয়া আছে নে লগতে যাদৱ আছে এইফালে যাদৱ এইফালে চোৱাচোন মই আৰু মোক এটা চল লাগে যাদৱে বিয়া কৰা নাই কিন্তু দাড়ি পকি গৈছে চিনি যায় এই পাগলা শুন পাগলাৰ পাৰত ইমান সুন্দৰ অনুষ্ঠান আছে জেগা আছে ধুনীয়া অনুষ্ঠান আছে ইয়াতে এই খাব লাগে মানুহবিলাক আহি ক'ত খাব যায় ঘণ্টা খাব যায় সেইটো কাৰণে বেয়া লাগে নাই এই দেখিছা আমি অহাৰ লগে লগে আমাৰ কুকুৰবিলাক আছে এয়া হাঁহৰ মাংস এই যে খগেন দা হাঁহৰ মাংস কেনে আছে সহজ হৈছে না নাই মাংস কেনে আছে বঢ়িয়া আৰু একজন আছে এতিয়া তাক কি কম বেচেৰা ইচাকে তেৰি ধনী চাকে তেৰি ধনী তোমাৰ কি হে কেনে আছে গম পাইছা পৰিৱেশটো দেখিছা চাচোন ইমান সুন্দৰ পৰিৱেশ দেখিছা এই দিগন্ত আছে দিগন্ত তুমি শুনা তুমি যে আহিলে ঘণ্টা কিয় আহিলে তুমি কচোন আহিলেও চবে খানা খাম বুলি খানা খালা আৰু বাকী এনে কেনে লাগছে হয়তো কচোন একদম বঢ়িয়া পৰিৱেশটো ক কুকুৰ খেদি নলবাৰী জেগাত তুমি আছ নলবাৰী মানুহ ক'ত যাবা আৰু নলবাৰীতে দেখব লাগিব আৰু শুনা বেছি পইচা ভৰিবলৈ যাব লাগে ক'ৰবাত যাবা দৰকাৰ নাই ইয়াতে আহি বঢ়িয়া ভাল দেখোন বজাৰ কৰা আৰু এই এই ভাই আছো না চোৱাচোন এইফালে ৰিক্সা না এইগিলা গোটেই ধুনীয়া গাছৰ বাৰী এইগিলা কি ধুনীয়া সুন্দৰ পৰিৱেশ কৰিছোঁ ধুনীয়াকৈ আৰু চব এইফালে আছে আমাৰ সংঘ আছে সংঘৰ ছেক্ৰেটাৰী সভাপতি সম্পাদক বহি আছে এইফালে যে খগেন খগেন এটা আছে এই খগেনে বেচাৰে যথেষ্ট কষ্ট কৰি থাকে সি তাক মই চিন্তা কৰিছোঁ বোলে তই দুইষাৰ কচোন কিবা এটা কৰ হেল্ল' এভৰিৱান আজি আমি পাগলদিয়া নদীৰ পাৰত আমাৰ বাসস্থান আমি ইয়াতে মানে কি আজি এটা খানা পাতছোঁ প্ৰীতি ভোজন খানা পাতছোঁ দে খানা এটা খাইছোঁ এই খানাটোত আমাৰ মানে মেইন গুৰি ধৰাটা হৈছে আমাৰ সম্পাদক ধৰণী ডাঙৰীয়া এই মঞ্চখন বনাই আছোঁ দেখিছে না মঞ্চ বনাইছোঁ হয়নে না এই মঞ্চখন বনাই আছোঁ তাৰ আলামতে আমাৰ এই কি বুলি কয় আমাৰ ৰাস্তাটোৰো পকী হৈ আছে তাৰমানে কি গম পাইছি না ৰাইজসকল এটা কথা ক'ম গাইছসকল গোটেই ৰাইজক কৈছোঁ শুনক মানে মঞ্চ বনাই আছোঁ আমি খানা বনাই আছোঁ আমি চব আমি কৰিব লাগে এতিয়া আমাৰ দায়িত্ব কি কৰিম এতিয়া উপায় নাই এই খানা পিনা বহি যাওঁতে চব দায়িত্ব কিন্তু ভাই শুনক এটা কথা কওঁ সেই গোটেইকেইটা চলিকেইটা মস্ত ভাল কাৰণে সমস্যা আজি যি মস্ত ভাল সেইকাৰণে সমস্যা আজি গোটেই ৰবিবাৰ পঢ়লি যেতিয়া মোৰ বন্ধু থাকে সিদিনাখনে আন্ধে একবাৰ হ'লে ফোন কৰি মাতব তই আহে এতিয়া বেয়া লাগে সেইটো কথা মই বেয়া লাগে নাই সেইকাৰণে লগ দিয়া হন্তোক গোটেইকেইটাক আৰু ভাল লাগে গতিকে কৈছোঁ মই ইতিমধ্যে আৰু এই বেচেৰা দিগন্ত সিও বেচেৰা মস্ত সৰু চলি ভাইটি দিগন্ত মানে কি অলপমান বেছি সেই কৰে গতিকে আৰু নতুনকৈ চাকৰি হৈছে তাৰ ঘৈণীয়েকৰ চাকৰি তাৰ দুটা চাকৰি কৰিছে আমি কৈছোঁ শুনা এই অনুষ্ঠানবিলাক চলি থকাৰ ক্ষেত্ৰত আমাৰ অসমত অসুবিধা থাকিলেও উপায় নাই এনে অলপ ভয় কৰে দেখিছে না একো নাই দেই ভয় কৰি থাকিলে আমাৰ উপায় নাই তথাপিও নলবাৰীয়া মানুহ আমি নলবাৰীয়া খানা চলি আছে এইফালেদি আমাৰ আৰু এই খগেন দা পুলিচৰ মানুহ বেচেৰা সিও আহে মানুহ খোৱালে এইয়া মাংস খোৱা হাতী চুপ খাব পাৰি কমেণ্ট কৰিবিচোন মোৰ তাতে হাতী চুপ খাব পাৰি নে আৰু হাতীখিনি বেছি চবেই ভাল পায় দাদা কোৱা দাদা কি হা তুমি মানুহটো ভালকে কোৱা তুমি এতিয়া কি কোনে অৱনী মোক হেৰি কৰিছে মই অৱনীৰ মোৰ মাহীৰ ল'ৰা মই এইটো যে মই থাকিব লাগিব মাহীৰ ল'ৰা
সি যেতিয়া মোক কৈছে যে খাবাই লাগিব বুলি কৈছে সেইকাৰণে খাবাই লাগিব বুলি কৈছে খাবাই লাগিব এতিয়া মই থাকিব লাগিব। সুন্দৰকৈ এতিয়া কৰি আছে আৰু ৰান্ধনি এটাই নৰেশ ৰান্ধি তেতিয়া কৈছিলো শুনা নৰেশ হাঁহে মাহে নৰেশ এই এটা নৰেশ বন্ধু মস্ত ভাল কিন্তু এটা কথা এই সিদিনাখনে কিবা যত লাগি পেলাই যত লাগছে খানা দিছি ভিডিঅ' নকওঁ খানা দিয়ে বুলি কথাটো বেয়া লাগিব ন গতিকে আমি খানাটো নিজে পাইছোঁ হেৰি নাপাৰোঁ এই নৰদ চাউণ্ডটো বেলেগ হ'ব। কিন্তু ঠিক আছে কি ক'বা তুমি কথা কি ক'বা মানুহ বহুত টকা ভৰি কিনে দূৰত যায় হয় পিকনিক খাব হয় কিন্তু আমাৰ ওচৰতে ইমান ধুনীয়া পৰিৱেশ আছে পাৰত কিন্তু কোনো গুচি নাযায় বেছি নাযায় কিন্তু হয় আমি যিখিনি গাড়ী ভাড়া কৰো নহয় সেইখিনি আমাৰ খানাতে হৈ যায় খানা হৈ ইয়াতে ইমান পইচা খৰচ কৰিব দৰকাৰ নাই তুমি মাতা মানুহবিলাক মাতা আহক বেয়া নাপাওঁ চবেই আহক আমাৰ তাতে আহক নিজৰ জাগাৰ পৰিৱেশ চাব লাগে প্ৰথম কথা নিজৰ পৰিৱেশটো মানে মানুহে চাব নোৱাৰে কিন্তু বহুত বেলেগত মানে চাব যায় কিন্তু নিজৰ তাততো বহুত ভাল ভাল জাগা আছে আৰু চাব লগা সেইটোৱে জাগা ধুনীয়া জাগা থাকিলে শুনা কথা নাই কচি দি బాగుండా నా ప్లేస్ బాగుండా వస్తుంటే బాగుండా ఎకరా నా ప్లేస్ బాగుండా ఎకరా వస్తుంది తక్కువ రేట్లో వస్తుంది ఎకరా బాగుండా ఎకరా రావాలి బాగుండా ప్లేస్ నాకు ఓ ఈ মোৰ ভাই ఈ মোৰ মানে ఏ ప్రాబ్లం లేదా ప్రాబ్లం వస్తుంది నాకు ఏ ప్రాబ్లం ఇక్కడ పులిస్ ఉండా ఏముంటా ప్రాబ్లం నో ప్రాబ్లం వస్తుంది బాగుండా ఇక్కడ నా তাৰমানে উৰিষ্যা থাকে উৰিষ্যা থাকে গতিকে উৰিষ্যা ভাষাবিলাক কয় সুন্দৰ কথা ভাল প্লেচ ভাল সুন্দৰ প্লেস ভাল দেখাইছো। পুলিশ আমার নো প্রবলেম এই তহঁতে শুন যদি আহিবা যদি ইচ্ছা কৰা চাচোন কি সুন্দৰ জেগা আমাৰ বিলাক ভাল আমার ধুনীয়া জেগা ভাল প্লেস কৰিম ৰ এতিয়া আৰু। আৰু দিগন্ত কিবা কি ক'বা তুমি কেনে লাগিছে খানা খাই ক'লো বহুতবাৰ ক'লো আৰু কি ক'ম আৰু। দিগন্ত বহুত কৈছে দিগন্ত কৈছে যে ভাল লাগছে বেশি ভাল লাগিলে কথা বুলি না ভাল লাগে বুলি নকওঁ মস্ত ভাল হৈছে দেই সেইটো ভাল কৈছে মস্ত ভাল হৈছে মস্ত ভাল লাগে না আমাক গতিকে আমি কৈছোঁ আশা ৰাখছোঁ তহঁতে একে আমি সহায় কৰিম দে আমি চব জাগা চব পাইপ টাইপ পানী চানী যি লাগে আমি চব দিম কেৰাহী দিম ডেক্সি দিম আমাৰ কঁঠাল ঘোপা প্ৰগতি শিল সংঘৰ ফিল্ডত আহিলে হ'ল ফিল্ডত আমি ইয়াতে চব যোগাৰ কৰি দিম কৰি চলি হ'ল টেনশ্যন নাই আহিলে হ'ল সুন্দৰ সুন্দৰ